ঘটনাটো নিতান্তই অত্যন্ত দুৰ্ভাগ্যজনক। তো আমি সকলোৱে বিচাৰিছোঁ যে আমাৰ প্ৰিয় শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় পাওক। আৰু এইটো সকলোৱে জানে যে আইনে সদায় নিজৰ মূৰ লয় আৰু কোনো আইনৰ ঊৰ্ধত নহয়। গতিকে আমাৰ বিশ্বাস নিশ্চয় জুবিন গাৰ্গে ন্যায় পাব। চৰকাৰেও খুব ক্ষিপ্ৰতাৰে কৰিবলগীয়াখিনি কৰি গৈ গৈছে, ইয়াত কোনো সন্দেহ কৰিবলগীয়া নাই, অবিশ্বাস কৰিবলগীয়া নাই। কিন্তু যোৱা দিনবিলাকত যিবিলাক বাতৰি সম্প্ৰচাৰিত হৈ আছে ঘটনাটোৰ সম্পৰ্কত, এই লৈ অৱশ্যে সকলোৱে উদ্বিগ্ন, আমিও গভীৰভাৱে উদ্বিগ্ন। সমগ্ৰ অসমবাসী ম্ৰিয়মান বিচাৰিছে সোনকালে এই ঘটনাৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিসকল ব্যক্তি আছে সেইসকলক বিচাৰি উলিয়াই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হওক। ৰাইজো ইম'চনেল হৈ আছে, আমি সকলোৱে ধৈৰ্য ধৰিব লাগিব। ঘটনাটো নিতান্ত অত্যন্ত